5 জুন বিশ্ব পৰিৱেশ দিৱস কিয় পালন কৰিব লাগে? যদি বাকী কেইদিন দেশৰ অৱস্থা এনেকুৱাই হয় আৰু সাধাৰণ দীঘলী পুখুৰী গছ কেইডাল নেকাটিবলৈ হাজাৰ হাজাৰ মানুহে প্ৰতিবাদ কৰাৰ পিছত সেইজন মুখ্যমন্ত্ৰীয়ে কাৰো কথা নুশুনি ডাল পৰ্যন্ত কাটি দিছে, সেইজন মুখ্যমন্ত্ৰী কোনটো ছাইডৰ পৰা প্ৰকৃতিপ্ৰেমী যেন লাগিলে? যদি সঁচাকৈ প্ৰকৃতিপ্ৰেমী হোৱা হয়, গছ কেইডাল বা গছৰ ডাল কাটিবলৈ বাধা দিলে হয়, লাগিলে যিমানে উন্নয়ন নহওক কিয়। আৰু মুখ্যমন্ত্ৰীৰ লগতে যিসকলে 5 জুন তাৰিখে গছৰ পুলি ৰুইছিল তেওঁলোকে চেলেঞ্জ দিব পাৰিব নেকি যে 5 জুন 2025 তাৰিখে যিটো গছৰ পুলি ৰুইছোঁ সেই গছৰ পুলি 5 জুন 2026 চনত আমি দেখাব পাৰিম কিমান ডাঙৰ হৈছে? নোৱাৰে, সেইটো মুখ্যমন্ত্ৰীও দেখাব নোৱাৰে। কাৰণ আজিকালি চবে ট্ৰেণ্ড ফ'ল' কৰে। 5 জুনৰ তাৰিখে গছৰ পুলি ৰুব লাগে, বছ ৰুইছে, লাগিলে পুলিটো মৰি যাওক, জহি যাওক, কিবা হৈ যাওক, সেইটো কাৰো ফৰক নপৰে। আৰু কোনে কৈছে 5 জুন তাৰিখে গছৰ পুলি ৰুব লাগে? আমাৰ যাদৱ পায়েঙে কি কৈছিল যে অসমত গছৰ পুলি ৰুব নালাগে, আপুনি গছ নেকাটিলেই হ'ল, গছ নিজে নিজে হৈ থাকিব। আৰু আমি কি কৰিছোঁ? গছ কাটি আছোঁ আৰু 5 জুন তাৰিখে গছৰ পুলি এটা ৰুই ট্ৰেণ্ড ফ'ল' কৰিছোঁ। এনেকুৱা বালৰ ট্ৰেণ্ড ফ'ল' নকৰিলেও হৈ যায় আমাৰ বাবে।